15 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল জাকজমকৰে 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আৰু শেষ হৈ গ'ল যোৱাকালি মানে 28 নৱেম্বৰত। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিল আৰু চালে নলবাৰী ৰাস মহোৎসৱ। বহুতে লৈ গ'ল তিতা মিঠা অভিজ্ঞতা নলবাৰী ৰাসৰ, ৰৈ গ'ল মাথো স্মৃতিবোৰ, শেষ হৈ গ'ল ৰাস মহোৎসৱ 2024। কিন্তু সকলো শেষৰ পিছতো অকণমান কিবা হ'লেও থাকি যায়, যাক আজি দেখুৱাম মই আপোনাক। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। থাম্বনেল দেখা পাই নিশ্চয় গম পাই গৈছে যে ভিডিঅ'টো কি হ'ব। যিহেতু আপোনালোকক একদম প্ৰথমৰ পৰা দেখুৱাইছিলো নলবাৰী ৰাস কেনেকুৱাকৈ প্ৰিপাৰেচন কৰা হৈছিল, কেনেকুৱাকৈ আৰম্ভ হ'ল আৰু কেনেকুৱাকৈ শেষ হ'ল। এতিয়া দেখুৱাম আপোনালোকক ভাঙা চিঙা মানে ৰাস শেষ হোৱাৰ পিছত কেনেকুৱা পৰিৱেশ হয় নলবাৰী হৰি মন্দিৰত, সেইটো দেখুৱাম আজি আপোনালোকক। তো বলক দেৰি নকৰি হৰি মন্দিৰলৈ। তো এয়া আহি পালো মই গৌৰৱ পথ, আৰু গৌৰৱ পথত চাওক এইখন আছে তো মূল গেট, আৰু মূল গেটৰ ইয়াত দুখন দিয়া হৈছিল গেট মানে আৰ্টিফিচিয়েল এনেকুৱা। গেট দুখন এতিয়াও জ্বলি আছে, লাইট কেইটা নুমোৱা নাই, যিহেতু সূৰ্য আছে গতিকে দেখা নাপাওঁ, সেইটো বেলেগ কথা। কিন্তু এতিয়ালৈকে এই দুখন গেট এতিয়াও ভঙা নাই, এনেকৈ আছে। আজি থাকিব চাগে নে কি হয় নাজানো। তো বলক এতিয়া ভিতৰৰ ফালে ক'ত কি চলি আছে চাওঁ। যোৱাকেইদিন ইফালেৰে গাড়ী আহিব দিয়া নাছিল, এইকেইদিন চাওক গাড়ী পুৰা একদম ভিতৰত সোমাই দিছে, আৰু এইবিলাক গুচাই দিব। বৰ্তমান গুচোৱা হোৱা নাই এইবিলাক, মানে এইকেইদিনতো ভাল ৰাস্তা চালে, আজি ভাঙা ৰাস্তা চাওঁ নে কি কয়। তো বলক ভাঙা ৰাস্তা চাওঁ। আৰু যিহেতু কালি শেষ হৈছে ৰাস, মানে শেষ হৈছে কালি, কিন্তু এতিয়ালৈকে এইবিলাক ভাঙা নাই, ভাঙিব লাহে লাহে। আজি চাগে জ্বলি থাকিব লাইটবিলাক, কি কৰে বা। এয়া চাওক জ্বলি আছে এতিয়াও, বৰ্তমানতো জ্বলি আছে। সূৰ্যৰ পোহৰৰ কাৰণে গম পোৱা নাই, এডাল লাইটো নুমোৱা নাই, মানে লাইটিং ডেকৰেশ্যন য'ত কৰা হৈছে। ধুনীয়াকৈ লিখা থাকিল 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আৰম্ভ কৰিলেই। তো আজি নাথাকে চাগে, লাইটবিলাক খুলি আছে এইবিলাক। আৰু ইয়াতে আছিল নলবাৰীয়া হাট, এইবিলাক চব খুলি আৰম্ভ কৰি দিছে। ইয়াত খুলি আছে নলবাৰীয়া হাট। এয়া চাওক কালিলৈকে কি সুন্দৰ দেখা হৈছিল, আজি এইবিলাক ভাঙি পেলাব, কেনে দেখা হ'ব চাওক। নলবাৰীয়া ভিতৰতো দোকান চোকান নাই, এইটো ৰাৱণটো। আৰু এইফালে আছিল আমাৰ মেলা, এইফালে মেলাত কি আছে চাওঁ ৰ'ব, কিবা আছে না নাই। মেলাৰো চেম অৱস্থা, মানে চব ভাঙি চিঙি নোহোৱা কৰি আছে। এইফালে এইবিলাক চব ফলকা আৰম্ভ কৰি দিলে, মানে খোলা আৰম্ভ কৰি দিলে, আৰু একদম বেয়া লগা অৱস্থা, কি কৰিব উপায় নাই। ইয়াত খুলি আছে লাইট কিবা কিবি, তো এনেকৈ সোমাই দিছোঁ। ডাঙৰ চাকাৰীটো এইবিলাকে আছিল গাড়ী ঘূৰত, এইটোত এইবিলাক খুলি আছে, এইবিলাক চব চাৰিওফালে। আৰু এইটো হৈছিল মোৰ পিছফালে যি, এইটো হৈছিল চুনামি, এইটো মানে বিশেষ আকৰ্ষণ হৈছিল ৰাসৰ, কিন্তু আজি খুলি দিব। আৰু অহাবাৰো আহিব চাগে, এইবাৰ বহুত মানুহ উঠিছে তো, সিহঁতৰ লাভ হৈছে বহুত। আৰু এইফালে চব খোলা আৰম্ভ কৰি দিলে, আধা আধি খোলা হৈ গ'ল, এইবিলাক গাড়ীত লৈ যাব। তো এনেকৈ মেলাৰ পৰা ওলাই আহিলোঁ, আৰু ভয় লাগেও ৰ'ব, গাজালবিলাক খুলিছে তো, ফুটি যাব পাৰে চাকা। আৰু এইখন আছিল গেট, দুখন আছিল ইয়াত। আৰু আগৰ ফালে এইবিলাকো খুলিছে, এইবিলাক আছিল দোকান। আৰু আগত আছিল প্ৰজ্ঞা, এইফালে এইবিলাক চব কম্বলত, এতিয়াও কম্বলৰ দোকান কিন্তু যোৱা নাই। এইবিলাক চাওক কম্বলৰ দোকান চলি আছে। এইবিলাক আছিল চাহৰ দোকান, এইবিলাক খুলি আছে, বাচন বৰ্তন। তো কিছুমান কাষ্টমাৰ এতিয়াও আহি আছে। আৰু এইফালে জিলেপীৰ দোকান, চাওক জিলেপীৰ দোকান, এইবিলাক দোকানবিলাক খুলি আছে, চব দোকান খুলি আছে। আৰু ইয়াতে আছিল প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত ভাৰতখন, এইবিলাক চব খুলি আছে, কি চাব আৰু ভিতৰত। আৰু এয়া চাওক কালিলৈকে ইয়াত মানুহ ভৰ্তি হৈছিল, আৰু আজি গাড়ী চাৰিওফালৰ পৰা গাড়ী ভৰ্তি গ'ল। এতিয়াও দোকানবিলাক কিছুমান যোৱা নাই, জেকেট বেছি আছে, সেইফালে কম্বল বেছি আছে, সেইফালে জাম হৈ গ'ল তলত ব্ৰিজৰ কাষত। তো এইফালে নাযাওঁ আৰু, জাম হৈ গ'ল যিহেতু। বজাৰ কৰি আছে, এইবিলাক কম্বল চম্বল লৈ লৈছে, মানে কম্বল নামান বিক্ৰী কৰিছে ন, কম্বল এতিয়াও বিক্ৰী কৰি আছে। এইবিলাক চব কাপোৰ বিক্ৰীয়ে কৰি আছে, একদম কম দামত বিক্ৰী কৰি আছে। আহি গ'লোঁ মন্দিৰৰ ভিতৰত, আৰু এইবিলাক চব ভাঙি আছে, একদম বেয়া লাগি, কি কৰিব আৰু উপায় নাই। এয়া চাওক চাৰিওফালে ভাঙি আছে। এইখন আহিছিল মেইন মণ্ডপখন, এয়া চাওক চব বন্ধ কৰি দিলে। যোৱাকালিলৈকে হাহাকাৰ হৈ থকা ৰাসখন আজি ঠাণ্ডা হৈ গ'ল, একেবাৰে ঠাণ্ডা পৰিৱেশ। এইফালে পুতনাও ৰখি গ'ল, এইফালে একদম ধূলি কৰিছে, চব ভাঙি আছে। তো এইবিলাক মূৰ্তিবিলাক এনেকৈ আছে, চোৱা মানুহ নাই। আৰু এইফালে লাইট চাইট খুলি আছে, এইফালে মঞ্চৰ বেঞ্চ চেঞ্চ দাঙি আনি আছে। এইফালে মোৰ দৰে কিছুমান মানুহ আছে, ৰাস চোৱা হোৱাই নাই মোৰ দৰে। সেইবিলাক মূৰ্তিবিলাক এনেকৈ ৰৈ গ'ল। আৰু এইফালে আমাৰ মাউণ্টেইনখন খুলি আছে, লাইট চাইটবিলাক খোলা আৰম্ভ কৰিছে, গোটেইখিনি হোৱা নাই খোলা। ডিউটিত থকা পুলিচবিলাকো নিজৰ ঘৰলৈ যাবলৈ ওলালে, সেয়া চাওক একদম কিবা পাহৰি গ'ল নেকি। এইখনে আছিল মোৰ দুৱাৰখন, যিখন ৰাসৰ আগত উদ্বোধনী কৰা হৈছিল, কিন্তু অহাবাৰলৈকে আৰু ধুনীয়া হ'ব বুলি আশা থাকিল।
এয়া চাওক বনোৱা নাই গোটেই আজিতে ভাঙা নহয় গোটেইখিনি কালিলৈকে থাকিব অলপ চলপ কিবা কিবি আৰম্ভ হৈছিল সেনেকৈ শেষ হৈ গ'ল এইবাৰৰ ৰাস মহোৎসৱ কি কৰিব উপায় নাই এইবিলাক মূৰ্তি ৰৈ যাব এনেকৈ অহাবাৰলৈকে কিনো দেখুৱাম ভাঙা ৰাস এয়া আৰু বিশেষ নাচাও শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ পৰা গুচি যাওঁ ঘৰলৈকে এয়া আছিল নলবাৰী হৰি মন্দিৰৰ ভাঙা ৰাস আৰু দেখুৱালো আপোনালোকক ভাঙা ৰাস কেনেকুৱা হৈ আছে দেখাবলৈ পৰিৱেশটো নলবাৰী হৰি মন্দিৰৰ একদম চাৰিওফালে ভাঙা চিঙা পৰিৱেশ একদম দুখ লগা অৱস্থা মানে প্ৰস্তুতিত যিমানে একদম প্ৰস্তুতি চলি থাকোঁতে যিমানে ভাল লাগিছিল এতিয়া ভাঙি থাকোঁতে সিমানে বেয়া লাগি গ'ল কাৰণে গুচি আহিলোঁ আপোনালোকক অকণমান দেখুৱালো আৰু যিহেতু আপোনালোকে কৈছিল যে ডেইলি ভ্লগ লাগে একদম প্ৰস্তুতিৰ পৰা মই শেষলৈকে আজিৰ এইটো ভিডিঅ'লৈকে 17টা ভিডিঅ' দিলোঁ নলবাৰী ৰাসত আৰু আপোনালোকে বহুতখিনিয়ে মৰম দিলে আৰু বহুতে লাইক কৰিলে কমেণ্ট কৰিলে নিজৰ মনৰ কথা ক'লে আৰু মই ইমান ডাঙৰ ইউটিউবাৰ নহয় যদিও আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ পিছতো এবাৰ যে মাত লগাইছে তাৰ বাবেও বহুত ধন্যবাদ ইয়াৰ পৰা কাৰণ আপোনালোকে চিনি যে পাইছে মোক আৰু কথাটো হ'ল মানুহ মাত্ৰে ভুল বুলি এটা কথা আছে আৰু এই ভিডিঅ'কেইটা বনাওঁতে মোৰো বহুতখিনি হয়তো ভুল হ'ব পাৰে মই নজনাকে কৰোঁ বুলি তো কোনো নকৰে ভুল তো যদি কিবা ভুল হৈছে আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব এইকেইদিন ভিডিঅ'কেইটাত যি ভুল হ'ল আৰু এনেধৰণে আগলৈও মোক যাতে এনেকৈ মৰম দি থাকে বুলি আপোনালোকলৈ আশা থাকিল আৰু মৰম মোৰ ফালৰ পৰা আপোনালোকক দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ মাধ্যমতে ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম কিমান পাৰোঁ নাজানো কিমান ভিডিঅ'সমূহ ভাল হয় সেইদিনো নাজানো কাৰণ বনাবলৈ চেষ্টা কৰিয়ে থাকোঁ এতিয়া চাওক কিমান ভাল কৰিছোঁ কিমান বেয়া কৰি দিছোঁ ভিডিঅ'টো আপোনালোকে দেখা পাইছে কিমান বেয়া কথা কৈছে কিমান ভাল কথা কৈছে সেইটোও দেখা পাইছে আপোনালোকে ভিডিঅ'বিলাকত কথাটো হ'ল এখন বিয়াত যদি আপোনালোকে খানা খাব মাতে গোটেইকেইজন মানুহে খানাটো খাই ভাল নাপায় ঠিক তেনেদৰে মোৰ ভিডিঅ' গোটেইকেইটা মানুহে ভাল পোৱা নাই চোৱা মানুহে যিহেতু সকলোৰে ৰুচি বেলেগ গতিকে সকলোৱে বেলেগ নিজৰ মতে ভিডিঅ' চাব হয়তো আৰু মই ক'ব নোৱাৰোঁ বা আপুনিও ক'ব নোৱাৰে যে অমুকৰ ভিডিঅ' চাবি অমুকৰ ভিডিঅ' নাচাবি তথাপিও যিসকলে ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াও সাবস্ক্ৰাইব কৰি দিব মই জানো আপোনালোকে ভিডিঅ'সমূহ চাই থাকে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় গতিকে যিসকলে সাবস্ক্ৰাইব কৰিব এতিয়াও পাহৰি আছে সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকৈ মৰম দিব বুলি আশা থাকিল আৰু কেইটামান ভিডিঅ' ক্লিপ দিছোঁ নলবাৰী ৰাসত চাই লওক এতিয়া মই খুব গুড নাইট